অসম আত্মনিৰ্ভৰ আঁচনিৰ ওপৰত বহুতে ডাঙৰ এটা আপডেট আৰু ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বছৰটো যাতে সকলোৰে ভালে কুশলে যাওক, মোৰ পৰা সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি 1 তাৰিখ, আপোনালোকে গমে পায় যে অসম আত্মনিৰ্ভৰ আঁচনিৰ আজি পৰ্টেল মুকলি হোৱা কথা। গতিকে আজি বহুত ঠাইত এপ্লাই হ'ল আৰু বহুতে এপ্লাই কৰিলে। বাকী আপোনালোকে এপ্লাই কৰিলে নাই তলত কমেণ্ট কৰি কিনে জনাব। আপোনালোকৰ তাত পৰ্টেল মুকলি হৈছে নে হোৱা নাই আপোনালোকে মোক জনাব। আৰু মাতটো মোৰ ভাগি আছে, আপোনালোকে নিশ্চয় ভইচটোত গমেই পাইছে, গা ইমান এটা ঠিক নহয়। তথাপিতো আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ, পলমকৈ হ'লেও অলপ। আৰু আশা কৰোঁ সকলোৰে দিনবিলাক ভাল হওক, মংগল হওক। আৰু যদি আপুনি এপ্লাই কৰিছে এয়া অসম আত্মনিৰ্ভৰ আঁচনিত আজি, বা যদি আপোনালোকে এপ্লাই কৰিব পৰা নাই বা আপোনালোকৰ পৰ্টেল মুকলি হোৱা নাই, তথাপিতো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি কিনে জনাব ভিডিঅ'টো চাই কৰি। আৰু যদি ভিডিঅ'টো চাই কৰি আপোনালোকে ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটোত যদি কোনো নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আশা কৰোঁ এই বছৰটোত যাতে যিখিনি যুৱক যুৱতীয়ে 1.0ত অসম আত্মনিৰ্ভৰ আঁচনিৰ পৰা বঞ্চিত হৈছিলে, সেইখিনি যুৱক যুৱতীয়ে যাতে এই বছৰটোত অসম আত্মনিৰ্ভৰ আঁচনিৰ পইচা পায়, সেইটোৱে কামনা কৰোঁ। আৰু কাৰণ সকলোৱে দুবাৰকৈ ইণ্টাৰভিউ বহুত আশাৰে, সকলোৱে দুবাৰকৈ এপ্লাই বহুত আশাৰে কৰিছে যে প্ৰথমবাৰ নাপালোঁ যদি নেক্সটবাৰ পাওঁ, তাৰ কাৰণে সকলোৱে এপ্লাই কৰিছে। যিয়ে নহওক বাৰু সকলোৱে পাওক। আৰু মামাই যেনেদৰে কৈছিলে কথাখিনি তেনেদৰে প্ৰতিশ্ৰুতিটো ৰাখে যে এইবাৰ কৈছে আমি ৭৫,০০০ যুৱক যুৱতীক এইবাৰ একেলগে দিম। সেই যে ৭৫,০০০ যুৱক যুৱতীক একেলগে মামাই দিয়ে, তাৰে মামাৰ ওচৰত অনুৰোধ জনাইছোঁ, মুখেৰে মামাই যেনেকৈ কৈছে যে তেনেকৈ কামবিলাক কৰে তেতিয়া হয়তো ভাল লাগিব। গতিকে ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ আপোনালোকৰ মাজৰ পৰা। পুনৰবাৰ আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। থেংক ইউ।